নমস্কাৰ টাইমেটলৈ স্বাগতম জনাইছো মহিমাক্সি পুনৰ আৰক্ষী বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে আৰু এবাৰ পাচলি ব্যৱসায়ী ৰূপচাঁদ আলীৰ হৈতে ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে অতি নিৰ্দয়ভাৱে ৰূপচাঁদ আলীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে আৰক্ষীৰ বিৰুদ্ধে আৰু পাৰিবাৰিক কণ্ডলৰ বাবে ৰূপচাঁদ আলীক আটক কৰিছিল আৰক্ষীয়ে পুনৰ আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে এই মুহূৰ্তত জনাই আছো আৰক্ষীৰ বিৰুদ্ধে যেটো অভিযোগ উত্থাপন কৰা হৈছে আৰু এবাৰ পাচলি ব্যৱসায়ী ৰূপচাঁদ আলীক অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে আৰক্ষীৰ বিৰুদ্ধে পাৰিবাৰিক কণ্ডলৰ বাবে লেংটিচিঙা আৰক্ষীয়ে আটক কৰিছিল ৰূপচাঁদ আলীক আৰু পত্নীৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে আটক কৰিছিল ৰূপচাঁদ আলীক আটক কৰি লৈ যোৱাৰ পিছতে আৰক্ষীয়ে অতি গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে এই মুহূৰ্তত জনাই আছো অভয়াপুৰীৰ বেহুলাপাৰাত ঘৰ অভিযুক্ত ৰূপচাঁদ আলীৰ ঘৰ অভয়াপুৰীৰ বেহুলাপাৰাত বুলি জানিব পৰা গৈছে আৰু অতি নিৰ্দয়ভাৱে আৰক্ষীয়ে ৰূপচাঁদ আলীক প্ৰহাৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰা হৈছে আৰু পত্নীয়ে যেহেতু অভিযোগ কৰিছিল আৰক্ষীক পত্নীৰ অভিযোগৰ ভিত্তিতে আটক কৰা হৈছিল ৰূপচাঁদ আলীক পাৰিবাৰিক কণ্ডলৰ বাবে ৰূপচাঁদ আলীক আটক কৰিছিল আৰক্ষীয়ে আৰু আৰক্ষী অতি নিৰ্দয়ভাৱে ৰূপচাঁদ আলীক প্ৰহাৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰা হৈছে যেহেতু গুৰুলাগুৰুলকৈ ৰূপচাঁদক প্ৰহাৰ কৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে একাংশ লোকে আৰু পাৰিবাৰিক কণ্ডলৰ বাবে ৰূপচাঁদক আটক কৰিছিল আৰক্ষীয়ে পুনৰ এয়া আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ অসম আৰক্ষীৰ বিৰুদ্ধে পুনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে অসম আৰক্ষীয়ে গুৰুলাগুৰুলকৈ ৰূপচাঁদ আলীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে আৰু পাৰিবাৰিক কণ্ডলৰ বাবে যেহেতু ৰূপচাঁদ আলীক আটক কৰিছিল আৰক্ষীৰ পত্নীয়ে অভিযোগ কৰিছিল আৰক্ষীক পত্নীৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে আটক কৰিছিল ৰূপচাঁদ আলীক আৰু ৰূপচাঁদ আলীক আটক কৰাৰ পিছতে আৰক্ষীয়ে অতি নিৰ্দয়ভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে অতি গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে আৰক্ষীৰ বিৰুদ্ধে আৰু পাৰিবাৰিক কণ্ডলৰ বাবে ৰূপচাঁদ আলীক যেহেতু আটক কৰিছিল আৰক্ষীয়ে আৰক্ষী প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছে ৰূপচাঁদ আলী আৰু এতিয়া আৰক্ষীৰ বিৰুদ্ধে পুনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে অসম আৰক্ষীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে ৰূপচাঁদ আলীৰ পৰিয়ালে যেহেতু ৰূপচাঁদ আলী পেছাত এগৰাকী পাচলি ব্যৱসায়ী আৰু পত্নীৰ সৈতে তেওঁ যেহেতু কণ্ডল হৈছিল পাৰিবাৰিক কণ্ডলৰ বাবে পত্নীয়ে অভিযোগ কৰিছিল আৰক্ষীক আৰু পত্নীৰ অভিযোগৰ ভিত্তিতে ৰূপচাঁদ আলীক আৰক্ষীয়ে আটক কৰিছিল আৰু তাৰ পিছতে লেংটিচিঙা আৰক্ষীয়ে অতি গুৰুলাগুৰুলকৈ ৰূপচাঁদ আলীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে আৰক্ষীৰ বিৰুদ্ধে আৰু আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছে ৰূপচাঁদ আলী এই মুহূৰ্তত মন্তব্য আছে মন্তব্য আগবঢ়াইছো একটা বরফ ভারী দিছিল তার জন্য বয়ে আর থানায় লয়ে গেছে আমরা আজি যাম থানায় কালি রাত্রি ফোন করছে আজি যাম আবার উঠাই নিয়ে গেছে 10টা সময় উঠাই নিয়ে তখন অবাইপুরিমুখী নিয়ে এসে আমরা অবাইপুরি উদ্দেশ্য করবার আইসি অবাইপুরি পাই নাই উঠাই নিয়ে আবার ফির লেংটিসিঙ্গা নিয়ে লেংটিসিঙ্গা থানাত নিয়ে 4টা পুলিশে ওসি আর 3টা পুলিশে 4টা পুলিশে আমার ছেলেরে এরকম মার দিছে আমার ছেলে এখন বাসে না বাসে আমার ছেলে উপরি ফাপড়ি উঠে গেছে গা এটি আপনার লড়া কোনে লই এসে থানা লোকে পুলিশে হ্যাঁ ওই থানাতে আবার মিটামিটি করে দিছে আমি ছেলে বাচ্চায় অস্থির একবারে ই করতে পারি না আমি আবার এখানে নিয়ে এসেছি এখানে এই ঘরত নিয়ে এসেছি অভয়পুরি হসপিটাল মেডিকেল করবার নিয়ে এসেছি হসপিটালে কয় মেডিকেল হবো না থানায় যাও পুলিশেরা নিয়ে যাবো পরিস্থিতি দেখছে আপনার লড়া বহুত মারিছে নাকি আপনার বহুত মারিছে সিন আছে কিবা বহুত মারিছে পিট ফাটাই ফেলাইছে পাও কাটি দিছে বেনার কাটি দিছে আপনার গোয়া গাড়ি ঠ্যাং ঠুং সব এই বড় বড় ফাটিয়া গেছে হ্যাঁ আমি ওই তো এইখানে আইছি মেডিকেল করবো পোলার আবার অবাইপুরি দিয়ে আসলে পুলিশে নিয়ে যাবো আপনারা যান আমি মেডিকেল করবো না পুলিশে নিয়ে যাবো মেডিকেল আমার গাঁৱৰ মানুহে আমার মার তিরির লগত অলপ কাজিয়া হয়েছিল কালি মানে কাজিয়া হয়েছে মানে আমাক মাকৰ লগত লৈছে বেয়া কথা কৈছে সেইকাৰণে মই এটা ভুগি মাৰিছিলো আৰু এটা লাঠিতে ভাৰি আপনার পত্নী তাৰপিছত আমাৰ গাঁৱৰ কেইজন মানুহ আৰু আমাৰ শ্বশুৰ আৰু আমাৰ শালা আমাৰ স্ত্ৰী যাই লেংটিচিঙা থানাত কেস করছে এই লেংটিচিঙা খুব মারছে চারিজনে মারছে আমাকে লই উল্টা লেংটিচিঙা কোন আইছে নাকি কি নাম এই ওই বড় স্যার
একতারা খুব মাৰিছে নেকি আপোনাক খুব মাৰিছে স্যার আমার এতিয়া আপোনাক কোনে লৈ আহিছে হস্পিটেলত কি দি মাৰিছে আপোনাক মাৰিছে স্যার দেখেন আমাকে আমি দুই লাগে তো জায়গা লৈ আহিছে স্যারে লৈ আহিছে কবাই ফুৰি আহিছে স্যার পঠাই দিছে চিকিৎসা করবা আমার গাঁৱৰ মানুহে আমার মার তিরির লগত অলপ কাজিয়া হয়েছিল কালি মানে কাজিয়া হয়েছে মানে আমাক মাকৰ লগত লৈ বেয়া কথা কৈছে অশ্লীল কথা কৈছে বেয়া কথা কৈছে সেইকাৰণে মই এটা ভুগি মাৰিছিলো আৰু এটা লাঠিতে ভাৰি আপোনাৰ পত্নী তাৰপিছত আমাৰ গাঁৱৰ কেইজন মানুহ আৰু আমাৰ শ্বশুৰ আৰু আমার শালা আমার স্ত্রী যাই লিংটি সিংহা থানাত কেস করছে এই লিংটি সিংহা খুব মারছে স্যার চারিজনে মারছে আমাকে লই উল্টা লিংটি সিংহা কোন আইছে নাকি কি নাম এই ওই বড় স্যার একতারা খুব মারিছে নাকি আপনার খুব মারিছে স্যার আমার কি দি মারিছে এতিয়া আপোনাক কোনে লৈ আহিছে হস্পিটালত কি দি মাৰিছে আপোনাক মারিছে স্যার দেখেন আমাকে আমি দুই লাগে তো জায়গা লই আহিছে স্যারে লই আহিছে কবাই ফুরি আইছে স্যার পঠাই দিছে চিকিৎসা করবা